নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা পুনৰ ভিডিঅ' আনিছোঁ। আপোনালোকৰ মাজত আপোনালোকৰ বাবে সেইটো গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি মই ক'ব পাৰোঁ। সেইটো মানে নতুন চৰকাৰী চাকৰি মুকলি হ'ল 2026 চনত। আবেদন চলি আছে। আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব। ইয়াৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা, ক'ত কেনেকৈ এপ্লাই কৰিব গোটেইখিনি প্ৰচেছটো তাত দিয়া আছে। আপোনালোকৰ যিটো মানে এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈ দিলোঁ, মানে সেইটো আছে। সেইটো চতুৰ্থ বৰ্গৰ বুলি ক'ব পাৰোঁ, আৰু তৃতীয় বৰ্গৰ বুলি চাকৰি বুলি ক'ব পাৰোঁ। অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো মানে চাকৰি হয়। অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চেণ্ট্ৰেল লেভেলৰ জব হয় বুলি ক'ব পাৰোঁ। চেণ্ট্ৰেল লেভেলত জব হয়, কিন্তু অসমৰ গোটেই ল'ৰা ছোৱালী সেইটো আবেদন কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। হ'ব, এতিয়া দিছোঁ। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা বাম্পাৰ ভেকেঞ্চি আহি গৈছে। MTS ফালৰ পৰা কেইবাটাও পদ মুকলি কৰিছে। গোটেইখিনি এটা ভিডিঅ'টো কৈ দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমৰ বাবে চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু গোটেই প্ৰচেছটো মই দেখুৱাম। আপোনালোকে চাই থাকিব। শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমা আৰু যিটো লাষ্ট ডেট আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই কৈ দিম। আপোনালোকে চাই থাকিব। আৰু কেনেকৈ ক'ত এপ্লাই কৰিব গোটেইখিনি ইয়াত মই কৈ দি আছোঁ। হ'ব, এতিয়া চাই থাকক। ইয়াত কি আছে দেখিব পাৰে। MTS ভেকেঞ্চি 2026 নোটিফিকেশ্যন আউট ফৰ ইয়াত MTS কেছিল ফুল ফৰ্ম হয় মাল্টিটাস্কিং ষ্টাফ পোষ্ট ভেকেঞ্চি ডিটেইলছ। ইয়াত গোটেইখিনি দিয়া আছে। CSIR নেশ্যনেল মেট্ৰলজিকেল লেবৰেটৰী। ইয়াত পোষ্ট নেম আছে মাল্টিটাস্কিং ষ্টাফ MTS। নাম্বাৰ অফ পোষ্ট ইয়াত কেইবা শ আছে, কেইবা হাজাৰ আছে, ইয়াত মেনশ্যন কৰি দিয়া নাই। আপোনালোকে অফিচিয়েল যিটো নটিফিকেশ্যন আছে তাত গৈ আপোনালোকে চাব পাৰিব। ইয়াত মানে ষ্টাৰ্ট যিটো মানে হৈছে এপ্লিকেশ্যন যিটো 5 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট আছে 6 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু আবেদনটো অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। আৰু ইয়াত আপোনালোকে দেখিছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় কেণ্ডিডেট হু আৰ গোয়িং টু এপ্লাই ফৰ দিছ MTS ভেকেঞ্চি। ইয়াত কি আছে, পাছ হ'বলৈ 10 পাছ অথবা আপোনালোকে মেট্ৰিক পাছ কৰিছে, লগতে যদি ITI আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ITI নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বাবে সেইটো মানে বাম্পাৰ ভেকেঞ্চি বুলি মই ক'ব পাৰোঁ। MTS ভাৰতীয় যিটো লিমিট হয়, এজ লিমিট সেইটো আপোনালোকক ইয়াত কৈ দিয়া আছে। 18 পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। SC ST OBCৰ কাৰণে ইয়াত ৰিলেক্সেশ্যন আছে। আপোনালোকে এইটো আগৰ পৰাই জানে। ইয়াত SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি ল'ব। আৰু যিটো মানে MTS ৰিকুৱেণ্ট ডিটেইলছ, ইয়াত মাল্টিটাস্কিং ষ্টাফ হয়। MTS ভাৰতীয় পে যিটো মানে চেলাৰী হয় ইয়াত মেনশ্যন কৰি দিয়া নাই। এজ পাৰ ৰুল হিচাপে দিব। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফিজটো ইয়াত জেনেৰেল OBC EWS কেটেগৰীৰ কাৰণে ইয়াত 500 টকা লাগিব। SC ST PWDৰ কাৰণে, ওমেনৰ কাৰণে ইয়াত নালাগে। আৰু যিটো পে'মেণ্ট মেথড হয় নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ যোগেদি আপোনালোকে দিব পাৰিব পে'টো। আৰু যিটো চিলেকশ্যন প্ৰচেছ হয়, গোটেই প্ৰচেছটো মই কৈছিলোঁ, মই আপোনালোক কৈ দিম। ইয়াত দেখা মানে যিটো চিলেকশ্যন প্ৰচেছ হয়, ইয়াত কি আছে, প্ৰথমত হ'ব ৰিটেন এক্সামিনেশ্যন, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল টেষ্ট, তাৰপিছত হ'ব আপোনালোকক মেৰিট লিষ্ট দি দিব। আপোনালোকে তাত নাম আহি যাব। প্ৰথমত হ'ব ৰিটেন এক্সাম হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ইয়াত তাৰপিছত হ'ব মেডিকেল টেষ্ট। ইয়াত দেখিব পাৰে আপোনালোকে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব পাৰে। ইয়াত এক্সাম পেটাৰ্ণৰ বিষয়ে মানে CHIR NML MTS ৰিক্ৰুইটমেণ্ট 2026 এক্সাম যিটো পেটাৰ্ণ হয়, মোৰ কম্পিউটাৰ মানে CBT হ'ব, লেভেল 10 লেভেলৰ হ'ব, মানে ক্লাছ 10 লেভেলৰ ছাবজেক্ট হিচাপে হ'ব। ইয়াত কি আছে ছাবজেক্টবিলাক দিয়া আছে। ইয়াত টোটাল কুৱেশ্যন আছে 150, টোটাল টাইম আছে 2 আৱাৰ্ছ, মানে 2 ঘণ্টা হ'ব। নেগেটিভ মাৰ্কিং আছে 1 মাৰ্ক হ'ব। ৰং এনচাৰ আছে, ইয়াত নেগেটিভ মাৰ্কিং আছে 1 মাৰ্কৰ আছে। মানে যদি আপোনালোকে মাইনাছ আছে, ইয়াত নেগেটিভ মাৰ্কিং মাইনাছ আছে। ৰং এনচাৰ কৰিলে এটা কুৱেশ্যনত কিমান মাৰ্ক আছে ইয়াত গোটেইখিনি আপোনালোকে চাব পাৰে। ইয়াত ছাবজেক্ট দেখা জেনেৰেল মানে জিকে আছে, মেথ আছে, জেনেৰেল নলেজ আৰু ইংলিছ লেংগুৱেজ আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে কুৱেশ্যন থাকিব ইয়াত মানে জেনেৰেল ইণ্টেলিজেঞ্চ ইয়াত থাকিব 25 মাৰ্কৰ কুৱেশ্যন, 25টা কুৱেশ্যন থাকিব ইয়াত, আৰু মাৰ্ক থাকিব 75। তাৰপিছত দেখা কোৱান্টিটিভ এপিটিউড ইয়াত থাকিব 25টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 75। তাৰপিছত দেখা জেনেৰেল এৱাৰনেছ থাকিব ইয়াত 50, আৰু ইংলিছ লেংগুৱেজত থাকিব 50। ইয়াত মানে সেইবিলাক কুৱেশ্যন থাকিব 50 থাকিব, প্ৰথমত থাকিব 25, তাৰপিছত 25, তাৰপিছত 50, তাৰপিছত 50। টোটাল কুৱেশ্যন থাকিব 150। ইয়াৰ টোটাল মাৰ্ক যিটো হয় 450 মাৰ্কৰ ভিতৰত সেইটো এক্সাম হ'ব, কিন্তু কুৱেশ্যন থাকিব 150।
ইয়াত দেখিব পাৰে তাৰপিছত MTS ভেকেঞ্চি ৰিক্ৰুইটমেণ্ট যিবিলাক ডকুমেণ্ট লাগিব ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে চাব পাৰে ফটো এণ্ড ছিগনেচাৰ। তাৰপিছত এডুকেশ্যন যিটো চাৰ্টিফিকেট হয় 10 অথবা 12 আপোনালোকে যদি পাছ কৰিছে তেনেহ'লে সেইবিলাক চাৰ্টিফিকেট লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, ডমিচিয়েল চাৰ্টিফিকেট অথবা PRC চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব, সেইটোতো আপোনালোকে জানেই। যদি 10 পাছৰ এডমিট আৰু মাৰ্কশ্বিটটো লাগিবই যদি এপ্লাই কৰিব বিচাৰে। তাৰপিছত দেখা অনলাইন এপ্লিকেশ্যন ফৰ্ম, আপোনালোকে অনলাইনত মানে এপ্লিকেশ্যন ফৰ্মটো মানে কেনেকৈ আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। আপোনালোকে ন'টিফিকেশ্যনত চাই আপোনালোকে তাত মানে লিংক দিয়া থাকিব, ক্লিক কৰি আপোনালোকে তাৰ পৰা এপ্লাই কৰি ল'ব পাৰিব। ইয়াত দেখা কি কৈছে, ওৱান্স গো থ্ৰু দ্য অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ভিজিট কৰিবলৈ কৈছে। ইয়াত গোটেইখিনি প্ৰচেছটো দি আছে, কেনেকৈ কৰিব, কেনেকৈ ছাবমিট মাৰিব, কেনেকৈ ফৰ্ম যিটো মানে ফিল আপ কৰিব, কেনেকৈ পে'মেণ্টটো কৰিব, গোটেইখিনি ইয়াত দি আছে। আৰু আপোনালোকে যদি লিংকটো বিচাৰে কমেণ্টত জনাব, মই লিংকটো আপোনালোকক দি দিম। আৰু এটা কথা, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা কথা, মই আপডেটবিলাক আপোনালোকৰ ভালৰ কাৰণে আপডেটবিলাক দি থাকোঁ, ক'ত কিমান ভেকেঞ্চি আহে গোটেই প্ৰচেছটো আপোনালোকক দি থাকোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব। আৰু নেক্সট আপোনালোকৰ আৰু এটা ভিডিঅ' আনিম, হ'ব। আৰু যদি জানিবলৈ ইচ্ছা আছে তেনেহ'লে আপোনালোকে ইয়াত মই কৈ দি আছোঁ, হোৱাট ইজ দ্য এক্সাম ফিজ ফৰ MTS ভাৰতীয় 2026। এক্সাম ফিজটো 500 টকা লাগিব জেনেৰেল OBCৰ কাৰণে, আৰু ST STৰ কাৰণে, ওমেনৰ কাৰণে ইয়াত নালাগে। হোৱাট ইজ দ্য চিলেকশ্যন প্ৰচেছ MTS ৰিক্ৰুইটমেণ্ট, চিলেকশ্যন প্ৰচেছ প্ৰথমত ৰাইটিং এক্সাম, তাৰপিছত ইয়াত ন' ইণ্টাৰভিউ, তাৰপিছত মেৰিট লিষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ আগতো আছিল, ইয়াত দিব পাৰে হাউ মেনি ভেকেঞ্চি উইল বি দেয়াৰ MTS ভেকেঞ্চি 2026। ইয়াত CHIR নেশ্যনেল মেটালুগ্ৰিকেল লেবৰেটৰী ডিপাৰ্টমেণ্ট, মানে CHIR। ইয়াত গোটেইখিনি মানে MTSৰ মানে যিটো মানে নেম হয় সেইটো ইয়াত মানে শ্বৰ্টকাট মানে যিটো নেম হয় সেইটো দি দিছে। হাউ কেন আই এপ্লাই ফৰ MTS ভাৰতী, ইয়াত অফিচিয়েল পৰ্টেলত গোটেইখিনি দি আছে। আপোনালোকক মই কৈ দিলোঁ। যদি ভিডিঅ' চাই তেনে ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিয়ক, হ'ব। পিছত আৰু এটা ভিডিঅ' আনিম।